হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখাম কুইকপে এপটো কেনেকৈ ইউজ কৰে। হয়, আপুনি যেতিয়া লগইন কৰিব, লগইন কৰাৰ পাছত এইখন স্ক্ৰীন দেখিবলৈ পাব। ইয়াত আছে আপোনাৰ মোবাইলত ছিলেক্ট কৰিব। ইয়াত মোবাইল নাম্বাৰ মাৰিব। নাম্বাৰ মাৰাৰ লগে লগে আপোনাৰ অট'মেটিক ইয়াত ষ্টেট ছিলেক্ট হ'ব, নহ'লে আপুনি মেনুৱেলি ইয়াত ছিলেক্টো কৰি দিব পাৰে। আছাম যদি আছাম ছিলেক্ট কৰি দিব। প্ৰভাইডাৰটো আপোনাৰ নাম্বাৰটো মাৰাৰ লগে লগে আহিব, আৰু যদি নাহে কেতিয়াবা তেতিয়াহ'লে জিঅ' যদি জিঅ' কৰিব, VI যদি VI, এয়াৰটেল যদি এয়াৰটেল, যি আহে সেইটো আপোনালোকে ছিলেক্ট কৰি দিব। ছিলেক্ট কৰি দিয়াৰ পাছত এমাউণ্টটো মাৰিব যি ৰিচাৰ্জ কৰিব, আৰু আপোনালোকে ভিউ প্লেনত যায় ভিউ প্লেনো চাব পাৰে আপোনাৰ কি প্লেন আছে। ধৰা হ'ল আমি এটা নাম্বাৰ মাৰিছোঁ 7002102356। লগালগ ইয়াত আহি যাব এনেকৈ অট'মেটিক ভিউ প্লেন কৰিব। ইয়াত আপোনালোকৰ গোটেই প্লেনবিলাক শ্ব' কৰিব। জিঅ' ফোন প্লেন আছে, ISD প্লেন আছে, এইবিলাক প্লেন আছে। জিঅ' ভাৰত ফোনৰ প্লেন আছে, ইয়াত 5G আনলিমিটেড প্লেন আছে। গোটেইবিলাক প্লেন ইয়াত শ্ব' কৰিব। আৰু যদি আপোনালোকে জানে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ইয়াত এমাউণ্টটো টাইপ কৰিব পাৰে আৰু প্ৰচিড টু ৰিচাৰ্জ মাৰিব। মাৰিলোঁ প্ৰচিড টু ৰিচাৰ্জ, আৰু ইয়াত আপোনালোকৰ যোনটো পিন থাকিব সেই পিনটো মাৰি কিনে কনফাৰ্ম ৰিচাৰ্জ কৰি দিব। লগালগ ৰিচাৰ্জটো ছাকচেছ হ'ব। আৰু DTH আপোনালোকে ইয়াত চাব পাৰে। DTHত ছেইম প্ৰচেছ হয়। এয়াৰটেল যদি এয়াৰটেল, যি হয় আপোনালোকে ছিলেক্ট কৰি দিব। টাটা স্কাই যদি টাটা স্কাই, নাম্বাৰটো মাৰিব। DTH ইনফ'ত আপোনালোকে ছিলেক্ট কৰিলে ইয়াত কাষ্টমাৰজনৰ ইনফ'টো আহি যাব, ইনফৰমেশ্যনটো কাৰ নামত আছে, কি আছে, গোটেইখিনি চাই ল'ব এবাৰ। তাৰপিছত আপোনালোকে প্লেন ছিলেক্ট কৰিব বা মেনুৱেলিও আপোনালোকে টাইপ কৰিব পাৰে। টাইপ কৰি কিনে প্ৰচিড টু ৰিচাৰ্জ, ছেইম প্ৰচেছ হয়। পিনটো মাৰিব আৰু ৰিচাৰ্জ হৈ যাব। নেক্সট আপোনালোকে কেনেকৈ ইয়াত বেলেঞ্চ এড কৰিব সেইটো মই দেখাই দিছোঁ। এড মানিত ছিলেক্ট কৰিব। QR কোড পে' ছিলেক্ট নকৰিব, UPI পে' ছিলেক্ট কৰিব। যদি আপোনালোকে 500 কৰে 500, বা মেনুৱেলি আপোনালোকে টাইপ কৰি ল'ব পাৰে। 1000 যদি 1000, 2000 যি কৰে আপোনালোকে 500 ছিলেক্ট কৰি, বা মই এতিয়া 500 ছিলেক্ট কৰি আপোনালোক দেখাম। মেক পে'মেণ্ট নাও আহিব। এনেকৈ এখন স্ক্ৰীণ আহিব। আপোনালোকে এই QR কোডটো স্কেন কৰিও ইয়াত পে' কৰিব পাৰে, আৰু নহ'লে আপোনালোকে পে'টিএম, জিপে' বা ফোনপে' আপোনালোকে ইয়াত ছিলেক্ট কৰিব। যদি ফোনপে' থাকে তেতিয়াহ'লে ফোনপে', বা জিপে' থাকে যদি জিপে'। যদি ফোনপে' ছিলেক্ট কৰে ইয়াৰে এটা স্ক্ৰীনশ্বট অট'মেটিক লৈ আপোনালোকৰ গেলাৰীত ছেভ হ'ব QR কোডটো। গতিকে ফোনপে' আপোনালোকে যদি অ'পেন কৰে, আপোনালোকে এই QR কোড স্কেন কৰা অপশ্যনটো ছিলেক্ট কৰিব ইয়াত, আৰু আপলোড QR কোড বুলি থাকিব যে তাত ছিলেক্ট কৰিব। এইটো লেটেষ্ট যোনটো QR কোড থাকিব সেইটোৱে হয় এইটো। ইয়াত যদি ছিলেক্ট কৰে আপোনালোকে আহি যাব, পাঠক ইনফ'টেক আহিব। 500 আহি গৈছে। প্ৰচিড টু পে' মাৰাৰ পাছত আপোনাৰ একাউণ্টৰ পৰা পইচাটো মাইনাছ হৈ যাব, আৰু আপোনাৰ ইয়াত ছাকচেছফুল বুলি আহিব, আৰু ইয়াত বেলেঞ্চটো এড হৈ যাব। এইখিনিত ইয়াত বেলেঞ্চ আহি যাব। আৰু ঠিক তেনেকৈ আপোনালোকে গুগল পে'ত ছেইম ছিষ্টেম হয়। যদি গুগল পে' আহে, গুগল পে'ত ছিলেক্ট কৰিব। এনেকৈ আপোনাৰ এপ দেখাব। আপুনি ডাইৰেক্ট গুগল পে' আপোনাৰ ইয়াত দেখাব, যদি আপোনাৰ এপ যদি ইনষ্টল আছে যদি ফোনত। ইয়াত এনেকৈ মোৰ ইয়াত আহিছে জিপে'। যদি আপোনাৰ ফোনতো জিপে' ইনষ্টল আছে, তে জিপে'টোত ক্লিক কৰিলে হ'ল, অট'মেটিক তাত আপোনাৰ পইচাটো দেখাব। ছেইম প্ৰচেছ। ধন্যবাদ।